আৰম্ভ হৈছে। অহা 19 এপ্ৰিল তাৰিখে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, আমাৰ যি মিত্ৰজোঁট এনডিএ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইতিমধ্যে আপোনালোকে এইটোও গম পাইছে যে মাননীয় নিৰ্বাচন আয়োগে সমষ্টিবিলাক পুনৰুদ্ধাৰ কৰিলে। এই অনুসৰি ডিব্ৰুগড় লোকসভা সমষ্টি, চাবুৱা বিধানসভা সমষ্টি বা লাভল বিধানসভা সমষ্টিবিলাক নতুন গঠনেৰে নিৰ্মাণ কৰিলে। ডিব্ৰুগড় জিলাৰ এটা সমষ্টি লাভল সমষ্টিক বিলুপ্ত কৰি চাবুৱা লাভল নামেৰে এটা নতুন সমষ্টি সৃষ্টি কৰিলে। যি অংশত চাবুৱাৰ এটা অংশ, লাভলৰ এটা অংশ, দুয়োজনৰ এখন পঞ্চায়ত লগ হৈ নতুনকৈ চাবুৱা লাভল সমষ্টি হিচাপে নিৰ্মাণ হ'ল বা গঠন হ'ল। আৰু একে সময়তে চাবুৱা সমষ্টি আগতে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল। গতিকে এতিয়া চাবুৱা যি অংশ আমাৰ চাবুৱা লাভলত অন্তৰ্ভুক্ত হৈছে সেই অংশ, আৰু মাকুম বিধানসভা সমষ্টিৰ এটা অংশ যি অংশ মাকুম অন্তৰ্ভুক্ত হৈছে চাবুৱাৰ, সেই গোটেইখিনি ৰাইজে এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত ভোট দিব লাগিব। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে আমাৰ মিত্ৰজোঁটে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সম্পৰ্কত আপোনালোকক নতুনকৈ কিবা কোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ছাত্ৰ অৱস্থাৰ পৰাই অসমৰ জাতীয় জীৱনৰ লগত জড়িত। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ পিছত তেখেতে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰি অসম গণ পৰিষদ দলৰ মৰাণ সমষ্টিৰ পৰা বিধায়ক হৈছিল। 2004 চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা তেখেত সাংসদ হৈছিল। আমি সকলোৱে ভোট দি তেখেতক জিকাইছিলোঁ। এককভাৱে কাৰো লগত মিত্ৰতা নকৰাকৈ এইবাৰ তেওঁ অকৃতভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হৈছিল। পৰৱৰ্তী সময়ত পৰিস্থিতিগত কাৰণত তেখেত অসম গণ পৰিষদ এৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি এই দলৰ সভাপতি হৈছিল। পৰৱৰ্তী সময়ত তেখেতে অসমৰ নেতৃত্ব দি 2016 চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। সাধাৰণতে এটা দলৰ পৰা আন এটা দললৈ কোনো ব্যক্তি গুচি গ'লে সেই ব্যক্তিজনৰ ওপৰত এটা আক্ৰোশ ভাৱ, সেই ব্যক্তিজনৰ ওপৰত বিৰোধ ভাৱ যিটো দলত তেওঁ আছিল সেই দলটোৰ হয়। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি আছিল, তেওঁৰ ব্যক্তিত্ব এনেকুৱা আছিল, তেওঁৰ যি উদাৰ নীতি, তেওঁৰ যি চিন্তা ভাৱনা, তাৰ প্ৰতি আকৰ্ষিত হৈ বা তাৰ প্ৰতি শ্ৰদ্ধা জনাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজেপিলৈ যোৱাৰ পিছতো অসম গণ পৰিষদ দলৰ সদস্যসকলে কিন্তু বেয়া পোৱা নাছিল, শুভেচ্ছা জনাইছিল। আৰু 2016 চনত সেয়েহে সকলোৱে বিয়া উজাৰি তেখেতক সমৰ্থন কৰিছিল আৰু তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত গোটেই অসমৰে এটা মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা হৈছিল, যিটো ৰাজনীতি সমাজত দেখিবলৈ পোৱা নাযায়। আগতে যি কংগ্ৰেছ চৰকাৰ আছিল, শিৱলা কিলি অৰিয়া আৰু হিংসা দেশ এনেকুৱাবিলাক দেশ চলিছিল। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পৰস্পৰৰ মাজত এটা মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিছিল, যি ৰাজনীতিয়ে আমাৰ সোণোৱাল ডাঙৰীয়া আহি আছে, পৰস্পৰৰ মাজত গালি গালাজ হিংসা এনেকুৱা ভাৱবিলাক নাইকিয়া হৈছিল। তাৰো আগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আমাৰ আগতে পাহাৰ বুলি ক'লে এটা বেলেগ চিন্তা, ব্ৰহ্মপুত্ৰ উপত্যকা বুলি ক'লে এটা বেলেগ চিন্তা, বৰাক উপত্যকা বুলি ক'লে এটা বেলেগ চিন্তা ভাৱনা আছিল। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ একগোট কৰি এখন অসম হিচাপে আমাক আগবাঢ়ি যোৱাত সহায় কৰিছিল। যিটো কাৰণত অসম বুলি ক'লে এতিয়া সকলো অসমৰ ৰাইজ ওলাই আহে। চাহ বাগিচা লোক, গাঁৱৰ লোক, পাহাৰ লোক, বৰাক উপত্যকাৰ লোক, সকলো সেই বাতাবৰণটো, সেই পৰিৱেশটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সৃষ্টি কৰিছিল। গতিকে ইয়াৰ কাৰণে সৰ্বানন্দ সোণোৱালক আমি ধন্যবাদ জনাবই লাগিব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমলৈ উন্নয়নৰ ঢল পৰিছিল। পূৰ্বতে কি আছিল? পূৰ্বতে কংগ্ৰেছৰ যদি শাসন আছিল, পঞ্চায়তবিলাকত সীমাহীন দুৰ্নীতি হৈছিল, চৰকাৰী ব্যৱস্থাসমূহে সীমাহীন দুৰ্নীতি, অনিয়ম, চাকৰি বিক্ৰী, কিবা কিবিবিলাক অনিয়ম হৈ গোটেই সমাজখনত এটা আস্থাহীনতাৰ পৰিৱেশ, এটা বিশ্বাস ভংগৰ পৰিস্থিতি সৃষ্টি হৈছিল। কোনেও আকৌ বিশ্বাস কৰিব নোৱাৰা এটা পৰিস্থিতিৰ বাতাবৰণ আছিল। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত সেই বাতাবৰণ সলনি হৈ অসমত মূল্যবোধ প্ৰতিষ্ঠা হ'ল, আস্থা আৰু বিশ্বাসৰ এটা বাতাবৰণ তৈয়াৰ হ'ল। দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসম লোক সেৱা আয়োগৰ পৰা সংগঠিত হোৱা আটাইতকৈ য'ত উচ্চ আসনত চৰকাৰী বিষয়াসকল বহে তাত যিটো জ্ঞান কেলেংকাৰী হৈছে, তাৰ যিজন অধ্যক্ষ আছিল ৰাকেশ পালক গ্ৰেপ্তাৰ কৰি নজিৰ সৃষ্টি কৰিছিল। আৰু যিসকলে অনিয়ম কৰি চাকৰি লৈছিল তেওঁলোকৰ 40 জনতকৈ ওপৰ বিষয়া, ৰাজপুত্ৰ বিষয়াক এৰেষ্ট কৰি তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি এটা নজিৰ স্থাপন কৰিছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দুৰ্নীতিমুক্ত এখন নিকা সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে। গতিকে এই ব্যৱস্থা আনি অসমৰ এটা দুৰ্নীতিমুক্ত পৰিৱেশ ৰচনা কৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি ভূমিকা গ্ৰহণ কৰিলে তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাব লাগিব। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী কালত উন্নয়নৰ এতিয়া বতাহ বলিছে, ধুমুহা বলিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰম্ভ কৰি যায় বতাহত এতিয়া আমি সকলো উঠি ভাহি গৈছো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি আছে, মই মানুহ সকলোকে থিয় হ'বলৈ অনুৰোধ কৰিছো আৰু তেখেতৰ সম্পৰ্কত জয় দিবলৈ অনুৰোধ কৰিছো।